ফেৰগাঁও মহকুমা প্ৰশাসনৰ উদ্যোগত তৃতীয় পৰ্যায়ৰ নতুন ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান সম্পন্ন। অসম চৰকাৰে ভাৰতীয় খাদ্য সুৰক্ষাৰ অধীনত তৃতীয় পৰ্যায়ৰ বাবে দৰিদ্ৰ পৰিয়ালক ৰেচন কাৰ্ড বিতৰণ সূচী আৰম্ভণি কৰিছে। তাৰে অংশ হিচাপে ওদালগুৰিৰ ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত ৩১খন VCDCৰ ১,৭২৯টা দুখীয়া পৰিয়ালক নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ বাবে শনিবাৰে ভেৰগাঁও বিষ্ণুৰাভা ভৱনত আয়োজন কৰা ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি কাৰ্ড বিতৰণ কৰে। ভাৰতৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুৰ বাবে অনুষ্টুপীয়াকৈ আয়োজন কৰা ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়াই ওদালগুৰি জিলা অতিৰিক্ত আয়ুক্ত ৰিংখাং মুছাহাৰীয়ে। ৰেচন কাৰ্ড বিতৰণ সূচীত বিডিচিৰ কাৰ্যবাহী সদস্য দাওবাইছা বড়ো, খৈৰাবাৰী সমষ্টিৰ পাৰিষদ ভৱেন্দ্ৰ বড়োৱে উপস্থিত থাকে। ভেৰগাঁও মহকুমা যোগান বিভাগৰ উপ পৰিদৰ্শক জিতু মজুমদাৰ আৰু সহ অধীক্ষক মদন তালুকদাৰ উপস্থিত থকাৰ উপৰিও বিটিচিৰ বিভিন্ন বিভাগৰ মুৰব্বী আৰু মহকুমাধিপতি কাৰ্যালয়ৰ কৰ্মচাৰীসকল উপস্থিত থাকে। ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত উপস্থিতিৰ হাৰ খুব কম সংখ্যক আছিল। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। আজি আমাৰ ভেৰগাঁও সমষ্টিৰ যি নতুনকৈ মানে ৰেচন কাৰ্ড বা চেংচন পাইছে বা আবণ্টন পাইছে, সেইখিনি আজি আমি বেনিফিচিয়াৰীসকলক ডিষ্ট্ৰিবিউট কৰি দিছোঁ। এইটো আমাৰ অসম চৰকাৰে প্ৰত্যেকটা মানে সমষ্টিতে তেনেকুৱা এটা অনুষ্ঠানৰ জৰিয়তে বেনিফিচিয়াৰীসকলক দিয়াৰ কাৰণে এটা কি কয় কাৰ্যসূচী লৈছে। এই হিচাপে ভেৰগাঁও সমষ্টিত আজি ইয়াত 1,800 মানে কি কয় আপোনাৰ 700 মানে 90 কিমান বা আছে আমাৰ, গতিকে প্ৰায় মানে আপোনাৰ 2,000ৰ মানে আশে পাশে সেইখিনি নতুনকৈ হ'ল আৰু বাকী আগত পোৱা আছে। আৰু গোটেই ওদালগুৰি ডিষ্ট্ৰিক্টত আমাৰ 87 মানে পাৰ্চেণ্টতকৈ ক্ৰছ হৈছে, 87 পইণ্ট চামথিং মানে 87.70। গতিকে বহুতখিনি মানুহৰ উপকৃত হ'ল। এইবাৰ যে 5 লাখতকৈ কম মানে 5 লাখলৈকে যাৰ উপাৰ্জন 5 লাখৰ পৰা নাপাব ৰেচন কাৰ্ড। গতিকে সেই হিচাপে মানে আজি যিবিলাকে আগতে বঞ্চিত হৈ আছিলে তেওঁলোকে চবে প্ৰায় পালে। ওদালগুৰিত মানে ওদালগুৰি জিলাত মই ভাবোঁ মানে অলমষ্ট মানে কি কয় সম্পূৰ্ণ হৈ গ'ল। আৰ্থিক অৱস্থাটো সকলোৰে ভাল নহয় আৰু এছপিৰেণ্ট ডিষ্ট্ৰিক্টটো সেইকাৰণে কৰা হৈছে। সেইকাৰণে আমি চবে প্ৰত্যেকজনে দায়িত্ব ল'ব লাগিব। চৰকাৰী বিষয়া কৰ্মচাৰী মাত্ৰ হ'লে নহ'ব, ৰাজনৈতিক নেতা এইটোৰ ওপৰত নিৰ্ভৰ কৰিলে মাত্ৰ নহ'ব। আমি সামাজিকভাৱেও অলপ দায়বদ্ধতা লৈ আমি আমাৰ নিজৰ জাগাত থাকিয়ে কেনেকৈ ন্যূনতম উপাৰ্জন আমি বঢ়াব পাৰোঁ তাক লক্ষ্য ৰাখি ফালে আমি সামাজিকভাৱে চবকে সজাগতা কৰি আমি কাম কৰিব লাগিব, যাহাতে আৰ্থিকভাৱে আমি নিজৰ ওপৰতে নিৰ্ভৰশীল হ'ব পাৰোঁ। কেনেকুৱা অনুভৱ হৈছে ৰেচন কাৰ্ড পাই? বহুত ভাল লাগিছে। বহুত এপ্লাই কৰি আছিলো, পোৱা নাছিলো, আজি পাইছো, ভাল লাগিছে। কি নাম? মোৰ মাধৱী বড়ো, ভেৰগাঁও মহিলিয়াপাৰা। ইমান দিনৰ পৰা ৰেচন কাৰ্ড নাছিলে যে, কিয় নাছিলে? বহুতে আগৰ পৰাই ৰেচন কাৰ্ড পাই আছে মানুহবিলাক, কিন্তু না এপ্লাই কৰি আছিলো, পোৱা নাছিলো, আজি পাইছো বহুত দিনৰ মূৰত। কি কাম কৰে? ঘৰত মোৰ মালিকে বাহিৰত থাকে আৰু মোৰ ছোৱালী এজনী, 3জনে।